বহুত এটা ভাল আপডেট লৈ আহিছোঁ তোমালোকৰ মাজলৈ ৰাতিপুৱাই। আৰু যিহেতু এপ্লাই ষ্টাৰ্ট হৈ গ'ল, আছাম পুলিচ হওক, ফৰেষ্টৰ হওক, ড্ৰাইভিঙৰ হওক, ফ'ৰ্থ গেটৰ হওক, APR হওক, তোমালোকৰ জেলৰ হওক, তোমালোকৰ যিকোনো যিমানখিনি 5,000 প্লাছ ভেকেঞ্চি আহিছিলে আছাম পুলিচৰ ফৰেষ্টৰ মিলাই, তোমালোকে ল'ৰা ছোৱালী সকলোৱে ধুনীয়াকৈ এপ্লাই কৰা। একমাহ দিন সময় পাবা। আজি 22 যিহেতু জানুৱাৰী, 22 ফেব্ৰুৱাৰীলৈকে পাবা। ধুনীয়াকৈ একদম ভালকৈ এপ্লাই কৰা। নিজে যদি নোৱাৰা ওচৰৰ কম্পিউটাৰ চেণ্টাৰত যায় ধুনীয়াকৈ কৰিবা। আজিলৈ শুভেচ্ছা থাকিলে, ভালকৈ কৰা। সকলোৱে প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। যিহেতু প্ৰথমতে ফিজিকেল হয় চবৰে, ৰিটেন এক্সাম নহয়। SI বাহিৰে গোটেইখিনি ফিজিকেল হ'ব প্ৰথমতে। সেইটো কাৰণে ষ্টাৰ্ট কৰি দিয়া। লং জাম্প হওক বা চিন আপ হওক বা তোমালোকৰ যিহেতু ৰানিং হওক, গোটেইখিনি ফিজিকেলৰ কাৰণে। আৰু তোমালোকৰ কাৰণে আমি 2টা কোৰ্চ লৈ আহিছোঁ। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যোগ হোৱা আৰু তোমালোকৰ হোৱাটছআপ গ্ৰুপত এড হোৱা। তোমালোকৰ যদি ভাল ভাল কুৱেশ্যন সদায় মানে 100-200 কুৱেশ্যন দি থকা হয়, তাতে তোমালোকে মড কেছো দি থাকিব পাৰিবা। তাত এক্সাম কুৱেশ্যন মানে যিহেতু এনচাৰ কিউব তাত পাই থাকিবা ধুনীয়াকৈ। তোমালোকে যদি যোগ হোৱা নাই তেনেহ'লে অতি সোনকালে যোগ হৈ লোৱা আমাৰ তাত। আৰু তোমালোকৰ ফিজিকেলৰ কাৰণে যিবোৰ দৰকাৰী প্ৰেক্টিচখিনি, এইখিনি ৰানিং হওক বা লং জাম্পৰ হওক বা চিন আপৰ হওক, সকলো ভিডিঅ' পাই থাকিবা। আৰু কামাণ্ডো হওক বা ফৰেষ্টৰ হওক, APF হওক, ফৰেষ্ট গাৰ্ডৰ হওক, যিকোনো মানে কেনেকৈ ল'ৰা ছোৱালী কিমান দৌৰিব লাগে, কিমান জাঁপ মাৰিব লাগে, সবিশেষ ভিডিঅ' যদি লাগে তেনেহ'লে ফ'ল' কৰা। আৰু যদি ইউটিউবত চাই আছে, ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়া। জয় আই অসম। নমস্কাৰ।